আপোনালোকে গংগা নমস্কাৰ যিজনী মানুহজনীক পাইছিলে ইয়াত ৰেস্কিউ কৰি আনি দিছিলে দুলুমণি বৰা বাইদেৱে, তাৰ বিষয়ে কিয় ক'বনে? হয়, আচলতে কি হৈছে জানে, ছোৱালীগৰাকী বুলি ক'লোঁ কাৰণ বয়স খুব কম। ছোৱালীগৰাকীৰ বয়স হ'ল আপোনাৰ 19 বছৰ। গতিকে সিহঁতে একচুৱেলি শুনাও নাপায়, কথাও ক'ব নোৱাৰে, ডিফ এণ্ড ডাম। তাইক তাৰমানে ঘৰৰ পৰা খেদি দিয়াৰ নিচিনা হৈছে। যেনেকুৱা ধৰক মানে গিৰিয়েকে তাক মাৰধৰ কৰিছে, মাৰধৰ কৰোঁতে তাই এতিয়া খঙত উঠাই ঘূৰি আহিলে। তাৰ পৰা ওলাই আহি পেলাই আপোনাৰ গুৱাহাটী কোৱা মতে, তেখেতে কোৱা মতে গুৱাহাটীৰ পৰা পানীখাইতিৰ পৰা ওলাই আহি আপোনাৰ গাড়ীত উঠিলে। গাড়ীত উঠি পেলাই আকৌ আপোনাৰ খাৰুপেটীয়াত নামিলে। খাৰুপেটীয়াৰ পৰা আকৌ উঠি পেলাই আপোনাৰ আহি পেলাই আমাৰ তেজপুৰ চামৰা গুদামৰ ওচৰত নামিলে। তেতিয়া ৰাতি 1:30মান বাজোতে তাৰপিছত আমাৰ লোকেল তাতে এজন স্থানীয় মানুহে দেখা পাই লৈ গ'ল। লৈ যোৱাৰ পিছতে তাতে আকৌ লোকেল কোনোবা ৱাৰ্ড মেম্বাৰ আছে, তেখেতে আকৌ যোগাযোগ কৰিলে সেই মানুহজনৰ লগত, মানে ঘৰৰ মানুহজনে এই ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিলে। যোগাযোগ কৰাৰ পিছতে তেখেতৰ ঘৰত ৰখাৰ পিছতে পিছদিনাখন আকৌ ৰাতিপুৱা এই আমাৰ ছ'চিয়েল ৱৰ্কাৰ আৰু আমাৰ লগতে কাম কৰে প্ৰজেক্ট স্মাইলৰ লগত বাইদেউগৰাকীৰ নাম হ'ল আমাৰ দুলুমণি বৰা। সেই দুলুমণি বৰা বাইদেৱে মোৰ লগত কণ্টেক্ট কৰি পেলাই আমাৰ আসামলৈ লৈ আহিলে। আপোনাৰ 3 তাৰিখ 12টামান বজাত লৈ আহিলে। গতিকে 3, 4, 5 আজি তেওঁলোকৰ খবৰ পালে, নিব আহিলে। তাৰপিছত এইটো পুলিচৰ কপাৰেশ্যন উইথ মিডিয়া কপাৰেশ্যনত তেওঁলোকৰ ঘৰত খবৰটো পালেগৈ। পোৱাৰ পিছতে আজি লৈ যাব আহিছে, এতিয়া নিব আহিছে। আমি এতিয়া ডিছকাছ কৰিলোঁ। নাম হ'ল গংগা, কি নাম গংগা নমসূদ্ৰ। গতিকে তেনেকুৱা হ'ব নালাগে। আচলতে ইয়াতে গিৰিয়েকৰ বহুত অশান্তি কৰা হৈছে বুলি আমি শুনিলোঁ। ঘৰৰ মানুহে ক'লে, মাকে ক'লে, তাৰপিছত বাপেকে ক'লে, তাৰপিছত ওচৰ চুবুৰীয়া মানুহ আহিলে লগতে। সকলোৱে ক'লে আচলতে ছোৱালীগৰাকী বহুত সৰু বয়সতে বিয়া দিয়াৰ পিছতে এতিয়া আমাৰ কথাটো এনেকুৱা হৈছে যে গিৰিয়েকে অলপ মানে মাৰধৰ কৰে। গিৰিয়েকে অলপ বেঙা টাইপ বুলি কৈছে, কিন্তু মাৰধৰটো ঠিকেই কৰে, গিৰিয়েক বেঙা হ'লে। তেনেকুৱা কথা আৰু। কিন্তু ফেমিলি ডিষ্টাৰ্বেঞ্চ হৈ থাকে। এইটো আৰু আচলতে লোকেল মানুহে, স্থানীয় মানুহে, গাঁৱৰ মানুহে যদি এইটো শ্বৰ্ট আউট কৰে ভাল হৈ যাব। মই যিমানখিনি বুজি পাওঁ, তাৰমানে য'ৰ মানে মেটাৰ হয় তাতেই ছল্ভ কৰিব লাগে, সেইটো বিশেষভাৱে ভাল হয়। আজি যদি ইয়াতে যদি আইডেণ্টিফিকেশ্যন নহ'লে হয়, সিদিনা ৰাতি যদি কোনোবাই যদি তেখেতক যদি নেদেখিলে হয়, তেতিয়াহ'লে বহুত দিগদাৰ আছিলে। হয়তো এক্সিডেণ্ট হ'লে বা কিবা আৰু বিভিন্ন ধৰণৰ সমস্যা যিবিলাক হৈ থাকে মহিলাসকলৰ ওপৰত, সেইবিলাকো হ'লে হয় চাগে। গতিকে যিয়ে নহওক, সেইটো মানে এটা চেইন চিষ্টেমত আমাৰ কামবিলাক চলি থাকে। আমাৰ ছ'চিয়েল ৱৰ্কাৰ যিসকল আছে তেওঁলোকে বহুত ভাল কাম কৰি আছে তেজপুৰত, আৰু ভৱিষ্যতে ভাল কাম কৰি যাব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। আৰু বাইদেৱে কিয় ক'বনে আপুনি? মানে গংগাৰ মই বিষয়ে প্ৰথম ধন্যবাদ দিম আমাৰ চামৰা গুদামৰ ওচৰৰ যি ঘৰ মানুহে তাইক আশ্ৰয় দিছিলে ৰাতি 1টা বজাত। প্ৰথমতে মোৰ তৰফৰ পৰা তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এগৰাকী অসহায় মহিলাক ৰাতি তেওঁলোকে আশ্ৰয় দিছে। ৰাতিপুৱা মই গৈ পাইছোঁ ধৰক, আৰু তাৰে স্থানীয় যুৱক এজন, তাৰ দোলাবাৰী গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ সুব্ৰত নাথ, সুব্ৰত দেৱনাথ। গতিকে তেওঁ মোক ফোন কৰিলে। ফোন কৰি পেলাই তাত আমাৰ মমী নাথ, তেওঁ ভাগুৱা ৰক্ষক হয় আমাৰ। গতিকে তেওঁ আহিলে। আহি পেলাই তাত আমি মহাভৈৰৱ থানাৰ সহযোগত গোটেইখিনি কৰিছিলোঁ। কৰি পেলাই আমি প্ৰজেক্ট স্মাইল যিখন আশ্ৰম আছে গটঙাৰ, তাত আমি উদ্ধাৰ কৰি পেলাই মহিলাগৰাকীক খুব ধুনীয়াকৈ নিৰাপদে আমি থলোঁ। আৰু তাত আজি যোৱা 4 দিনে তাই খুব ধুনীয়া নিৰাপদে আছিলে। তাৰপিছত আমি মানে তেখেতসকলৰ মাক বাপেকেও ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত আমাৰ ছোৱালীজনী হেৰাইছে বুলি তেওঁ মানে এটা পোষ্ট দিছিলে। তাৰপিছত ঠিক কালি ৰাতি 10মান বজাত মোৰ নিজৰ গাঁৱৰে এজন যুৱক ফণীন্দ্ৰ ডেকা, সি মোক মানে এটা স্ক্ৰীনশ্বট পঠিয়ালে যে খুৰী, আপুনি যে ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত মহিলাগৰাকীৰ পোষ্ট দি আছে, গতিকে সেই মহিলাগৰাকীক মিচিং হৈছে বুলি এনেকৈ এটা পোষ্ট পাইছোঁ। তাৰপিছত মোৰ মনটো মানে ইমানেই ভাল লাগি গ'ল। সেই তাত লগালগ যি 2টা নাম্বাৰ দিয়া আছিলে, নাম্বাৰ 2টাত মই ফোন কৰিলোঁ। ৰাতি লগালগে মই ফোন কৰিছোঁ। ফোন কৰাৰ লগে লগে তেওঁলোকৰ সিফালৰ পৰা মানে মই এটা চিঞৰ বাখৰ হুলস্থুলৰ এটা মানে শব্দ শুনিলোঁ, আৰু যে মানে ছোৱালীজনী পাইছোঁ বুলি গম পাই পেলাই তেওঁলোকৰ এটা মানে খুব ভাল লগা এটা মুহূৰ্ত সম্ভৱ মই অনুমান কৰিছিলোঁ। গতিকে সেই সূত্ৰে আজি ৰাতিপুৱাই তেওঁলোকক ৰাতি 10টা মানত ফোন কৰিছোঁ। আজি ৰাতিপুৱা তেওঁলোকে গুৱাহাটীৰ পৰা আজি 10জন, তেওঁলোকৰ ককা আইতা, মামা মাহী পেহী, মাক বাপেক সকলোখিনি আহিছে 10জন।
আহি পেলাই এতিয়া বৰ্তমান এতিয়া গটঙাৰ আমাৰ প্ৰজেক্ট স্মাইল আশ্ৰমত উপস্থিত হ'লহি। ময়ো আহিলোঁ ইতিমধ্যে। আমাৰ মমী নাথো আহিছে, তেওঁ ভাগুৱাৰ ৰকচক বুলি সামাজিক মাধ্যমত আছে, তেওঁ ব্লগবিলাকো বনায়। গতিকে তেখেতৰো মই বহুতখিনি সহযোগিতা পাইছোঁ আৰু ভাল লাগিছে। আজি তাই আহিয়ে মাকক দেখি যিটো ছিটুৱেশ্যন সেইটো মই মোবাইলত বন্দী কৰিছোঁ। তাই মাকক দেখি খাবতি ধৰি খুব কান্দিছে আৰু কৈছে যে তেওঁৰ হাজবেণ্ডে মানে গিৰিয়েকে খুব মাৰপিট কৰিছে, চুলিত ধৰি টানিছে আৰু শাহুৱেকেও খুব মাৰপিট কৰা বুলি তাই চিঞৰি চিঞৰি কান্দিছে আৰু মানে তাই কৈছে আৰু তাৰপিছত সেইখিনি মুহূৰ্ত তাৰমানে মোৰ খুব ময়ো আৱেগিক হৈ গৈছিলোঁ সেই মুহূৰ্তখিনি দেখি। গতিকে তাই হয়তো চাগে মাৰপিট কৰাৰ কাৰণে গিৰিয়েকৰ ঘৰৰ পৰা মাকৰ ঘৰ প্ৰায় মই এতিয়া গম পোৱা মতে 100 কিলোমিটাৰমান দূৰত্ব। গতিকে তাই যিহেতু মুখেৰে একো কথা ক'ব নোৱাৰে, গতিকে তাই সম্ভৱ মাক বাপেকৰ ঘৰলৈ বাছত উঠিছিলে, কিবা কাৰণত আহি পেলাই তেজপুৰ পালেহি। গতিকে ৰাতি 1টা বজাত তাই যে বেয়া মানুহৰ হাতত নপৰি পেলাই ভাল মানুহৰ হাতত পৰিলে, গতিকে সেইটোৱে ঈশ্বৰৰ হয়তো এটা ডাঙৰ কৃপা। গতিকে আজি গোটেই যিমানখিনি আমাৰ ফৰ্মেলিটিছ আছে গোটেইখিনি কৰাৰ পিছত মহাভৈৰৱ থানাতো ইতিমধ্যে আমি জনালোঁ। গতিকে এতিয়া গোটেইখিনি কৰি মেলি তাইক এতিয়া আজি লৈ যাবগৈ। গতিকে আমাৰ ফালৰ পৰা আমি এটা সফল হৈছোঁ, খুব ভাল লাগিছে। এনেকুৱা আশ্ৰমত থকা আৰু বহু ইয়াত 26-27 গৰাকী আমাৰ মহিলা আছে, বৃদ্ধ মহিলা আছে, ছোৱালী আছে। গতিকে প্ৰায় তেওঁলোকক যদি কোনোবা তেনেকৈ চিনাকি ওলাই পেলাই যদি লৈ গুচি যায়, তেতিয়া আমাৰ মানে খুব এটা মনটো ভাল লাগে যে তেওঁলোকে এটা ভাল এটা পৰিৱেশ পাব বুলি। গতিকে সেইখিনিয়ে মই কৈ পেলাই মই সামৰণি মাৰিছোঁ।